নমস্কাৰ, অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ চাকৰি ৰিলিজ কৰিছে। এই ভেকেঞ্চিনো কি হয় আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি যি ৰেলৱে এক্সাম হৈ গ'ল, আজি যি অইল ইণ্ডিয়াৰ এক্সাম হৈ গ'ল, তাৰ এক্সাম যদি আপুনি এপিয়াৰ হৈছে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া যদি চাওঁ তেন্তে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ 2964টা চাৰ্কুল বেছ অফিচাৰ CBOৰ ভেকেঞ্চি ৰিলিজ কৰিছে। এই নটিফিকেশ্যনটো মই আপোনালোকক জনাইছিলোঁ। যদি আপোনালোকে আবেদন কৰা নাই আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে যদি চাই তেন্তে পে স্কেলটো 48,480ৰ পৰা 85,920লৈকে থাকিব। আৰু ইয়াত আপোনালোকে বয়সৰ সীমা মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 30 বছৰ আৰু PWDৰ ক্ষেত্ৰত আপুনি 45 বছৰলৈকে আবেদন কৰিব পাৰিব। নেক্সট যদি চাই তেন্তে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনাৰ মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টেড একাউণ্ট, কষ্ট একাউণ্টতো আছে তেতিয়াও ইয়াৰ কাৰণে আপুনি ইলিজিবল হ'ব। নেক্সট যদি চাই তেন্তে ইয়াৰ কাৰণে আপুনি আবেদন যিটো মাচুলটো 750 টকা আনৰিজাৰ্ভ OBC EWS পে' কৰিব লাগিব। বাকী SC ST PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই। অনলাইন আবেদন ইতিমধ্যে চলি আছে। SBI অফিচিয়েল ৱেবছাইটত গৈ পিনি আবেদন কৰিব পাৰিব, নতুবা ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখটো হৈছে 30 জুন। ইমানেই আছিলে, ধন্যবাদ।